হিতাধিকাৰীসকলৰ বাবে এই মুহূৰ্তত আটাইতকৈ দুখ খবৰ আহি পৰিছে কিয়নো এইবাৰ আগষ্ট মাহত লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে যে 17 ছেপ্টেম্বৰৰ পৰা আহি আছে অৰুণোদয় 3.0 প্ৰতি ঘৰে ঘৰে গৈ সাৰ্ভে কৰা হ'ব ইতিমধ্যে পৰ্টেল মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য কেতিয়া লাভ কৰিব অৰুণোদয় ধন 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 এইবাৰ অৰুণোদয় আগষ্ট মাহত লাভ নকৰে অৰুণোদয় ধন হিতাধিকাৰীসকলে ঘৰে ঘৰে গৈ চৰকাৰে কৰিব সাৰ্ভে আৰু সাৰ্ভেৰ অন্তত লাভ কৰিব ধন 40 লাখ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা নতুন আঁচনিৰ সুবিধা অৰুণোদয় 3.0 থাকিব 40 লাখ হিতাধিকাৰী প্ৰত্যেক ঘৰ মানুহৰ ঘৰে ঘৰে গৈ এই আঁচনিৰ সুবিধা দিয়া হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা ৰাজ্যত মুকলি হ'ব এই নতুন আঁচনি বা এই আঁচনি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় আঁচনি 3.0 অৰুণোদয়ৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব পৰ্টেল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে ঘৰে ঘৰে গৈ চৰকাৰে কৰিব সাৰ্ভে মহিলাসকলে সকলো অভাৱ অভিযোগ দিব পাৰিব পৰ্টেলত ইয়াৰ উপৰি প্ৰতিটো ৱাৰ্ডতে থাকিব একোজন ব্যক্তি অৰুণোদয় ধন নুসুমালে তৎক্ষণাৎ আপুনি ফোন কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে আহি আছে অৰুণোদয় 3.0 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 যিসকলে অৰুণোদয় 2.0 আছিল বা 1.0 আছিল তেওঁলোকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে এবাৰ অৰুণোদয় আগষ্ট মাহত ধন লাভ নকৰে অৰ্থাৎ যেহেতু প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় ধন লাভ কৰে হিতাধিকাৰী কিন্তু এবাৰ 10 তাৰিখে অৰুণোদয় ধন লাভ নকৰে আগষ্ট মাহত এবাৰ লাভ নকৰে অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে অৰুণোদয় আঁচনিৰ ধন আগষ্টত লাভ নকৰে ইয়াৰ উপৰি ছেপ্টেম্বৰত 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 আহি আছে অৰুণোদয় 3.0 40 লাখ হিতাধিকাৰী সামৰি লোৱা হ'ব অৰুণোদয় 3.0 ৰ অধীনত প্ৰতি ঘৰে ঘৰে গৈ সাৰ্ভে কৰা হ'ব নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাই অৰুণোদয় 3.0 আহি আছে 40 লাখ লোকে লাভ কৰা প্ৰথমখন অসমত আঁচনি বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে অসমত কেতিয়াও ইমান লোকক সামৰি লোৱা নাছিল আঁচনিৰ অধীনত এইবাৰ প্ৰথমবাৰৰ বাবে 40 লাখ পৰিয়ালে লাভ কৰিব বৃহৎ সুবিধা প্ৰতি ঘৰ মানুহৰ ঘৰত গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা আপুনি চিন্তা কৰিব নালাগে যে ক'ত যাব লাগিব কেনেকৈ আবেদন কৰিব লাগিব ক'ত যাব লাগিব কি তথ্য লাগিব আপোনাৰ ঘৰে ঘৰে যাব পঞ্চায়তৰ লোক আৰু আপোনাৰ ঘৰে ঘৰে গৈ সাৰ্ভে কৰিব প্ৰতি ঘৰ লোকৰ ঘৰে ঘৰে গৈ সাৰ্ভে কৰিব আৰু লাভ কৰিব সকলোৱে অৰুণোদয় ধন অৰুণোদয় 3.0 আহি আছে আৰু এইবাৰ ছেপ্টেম্বৰ মাহত ধন লাভ কৰিব অৰ্থাৎ 17 ছেপ্টেম্বৰত আহি আছে অৰুণোদয় 3.0 আগষ্ট মাহৰ অৰুণোদয় ধন লাভ নকৰে প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ এইবাৰ আগষ্ট মাহত অৰুণোদয় ধন লাভ নকৰে হিতাধিকাৰীয়ে আহি আছে অৰুণোদয় 3.0 ৰ জৰিয়তে লাভ কৰিব 17 ছেপ্টেম্বৰত ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে 40 লাখ হিতাধিকাৰী সামৰি লোৱা হ'ব 40 লাখ হিতাধিকাৰী লাভ কৰিব অৰুণোদয় 3.0 ৰ সুবিধা আৰু প্ৰথমবাৰৰ বাবে অসমত এনে পৰিস্থিতি বা ইমান সংখ্যক লোকক সামৰি লোৱা হ'ব প্ৰথমবাৰৰ বাবে অসমত এনে আঁচনি আহি আছে য'ত অধিক সংখ্যক লোকক সামৰি লোৱা হ'ব অৰুণোদয় 3.0 40 লাখ মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা আৰু প্ৰতি ঘৰে ঘৰে গৈ সাৰ্ভে কৰা হ'ব প্ৰতি ঘৰ কিমান আছে লোক কাৰ ঘৰত কোনে কি চাকৰি কৰিছে বা কিমান উপাৰ্জন সকলো তথ্য লাভ কৰিব আৰু তাৰ পিছতে লাভ কৰিব অৰুণোদয় ধন আৰু নতুনকৈ 40 লাখ মহিলাই অৰুণোদয় আঁচনি ধন লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে গতিকে এতিয়াৰ পৰা চিন্তা কৰিব নালাগে অৰুণোদয় 3.0 আহি আছে আপুনি যদি আগতে লাভ কৰা নাছিল অৰুণোদয় আঁচনি ধন তেন্তে আপুনি আৰু এতিয়াৰ পৰা চিন্তা কৰিব নালাগে অৰুণোদয় 3.0 আপোনাৰ নামো আহিব যেটো অৰুণোদয় 3.0 40 লাখ মহিলাৰ নাম সামৰি লোৱা হ'ব বুলি বা 40 লাখ পৰিয়ালে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 আৰু এইবাৰ আগষ্ট মাহত লাভ নকৰে অৰুণোদয় ধন যিসকলে অৰুণোদয় হিতাধিকাৰী তেওঁলোকে আগষ্ট মাহত এইবাৰ ধন লাভ নকৰে আগষ্টৰ পৰিৱৰ্তে 17 ছেপ্টেম্বৰত লাভ কৰিব অৰুণোদয় ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো আমাৰ সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰী পৰিয়াল এইবাৰ 40 লাখ হ'বগৈ বিটিআদিত প্ৰায় 6 লাখ হিতাধিকাৰী বাকি নন বিটিআদি অঞ্চলত 34 লাখ হিতাধিকাৰী আৰু এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ যোজনাৰ লগত
বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলোঁ যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে। যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিলে তাক আমি সম্পূৰ্ণ কৰিলোঁ আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলোঁ। প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে। আৰু অকল খালী পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত, উপেন ব্ৰহ্মৰ ওপৰত, মহাপুৰুষ মাধৱদেৱৰ ওপৰত, APJ আব্দুল কালামৰ ওপৰত, গোপীনাথ বৰদলৈৰ ওপৰত, মূলা গাভৰুৰ ওপৰত, ভগৱান শ্ৰী ৰামৰ ওপৰত গোপীনাথ বৰদলৈ লিখা এখন পুথি আছিল তাকো আমি পঠিয়াইছোঁ। ৰাণী লক্ষ্মীবাই, গমধৰ কোঁৱৰ, লক্ষ্মীনাথ বেজবৰুৱা, স্বামী বিবেকানন্দ, এনেকৈ চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছোঁ যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছোঁ। তাৰমানে 40 লাখ পৰিয়ালত এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাবগৈ। এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহত অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা, উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল। আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। কেতিয়াবা যদি কাৰোবাৰ KYC হোৱা নাই, কেতিয়াবা কোনোবাই টকাটো যোৱা নাই, তেওঁলোকে অভিযোগ দিব পাৰিব। আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰি। আমাৰ সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এইবাৰ 40 লাখ হ'বগৈ। BTADত প্ৰায় 6 লাখ হিতাধিকাৰী, বাকী নন BTAD অঞ্চলত 34 লাখ হিতাধিকাৰী। আৰু এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত, আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ লগত বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলোঁ যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে। যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিলে তাক আমি সম্পূৰ্ণ কৰিলোঁ আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলোঁ। প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে। আৰু অকল খালী পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত, উপেন ব্ৰহ্মৰ ওপৰত, মহাপুৰুষ মাধৱদেৱৰ ওপৰত, APJ আব্দুল কালামৰ ওপৰত, গোপীনাথ বৰদলৈৰ ওপৰত, মূলা গাভৰুৰ ওপৰত, ভগৱান শ্ৰী ৰামৰ ওপৰত গোপীনাথ বৰদলৈ লিখা এখন পুথি আছিল তাকো আমি পঠিয়াইছোঁ। ৰাণী লক্ষ্মীবাই, গমধৰ কোঁৱৰ, লক্ষ্মীনাথ বেজবৰুৱা, স্বামী বিবেকানন্দ, এনেকৈ চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছোঁ যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছোঁ। তাৰমানে 40 লাখ পৰিয়ালত এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাবগৈ। এই অৰুণোদয়
তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব ঘৰত গৈ গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব কেতিয়াবা যদি কাবাৰ KYC হোৱা নাই কেতিয়াবা কোনোবাই টকাটো যোৱা নাই তেওঁলোকে অভিযোগ দিব পাৰিব আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰি আমাৰ সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এইবাৰ 40 লাখ হ'বগৈ বিটিআদিত প্ৰায় 6 লাখ হিতাধিকাৰী বাকি নন বিটিআদি অঞ্চলত 34 লাখ হিতাধিকাৰী আৰু এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ যোজনাৰ লগত বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলোঁ যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিলে তাক আমি সম্পূৰ্ণ কৰিলোঁ আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলোঁ প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে আৰু অকল খালী পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত উপেন ব্ৰহ্মৰ ওপৰত মহাপুৰুষ মাধৱদেৱৰ ওপৰত APJ আব্দুল কালামৰ ওপৰত গোপীনাথ বৰদলৈৰ ওপৰত মূলা গাভৰুৰ ওপৰত ভগৱান শ্ৰী ৰামৰ ওপৰত গোপীনাথ বৰদলৈয়ে লিখা এখন পুথি আছিল তাকো আমি পঠিয়াইছোঁ ৰাণী লক্ষ্মীবাই গমধৰ কোঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা স্বামী বিবেকানন্দ এনেকে চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছোঁ যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছোঁ তাৰমানে 40 লাখ পৰিয়ালত এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাবগৈ এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব ঘৰত গৈ গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধান